নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস খণ্ডৰ পঞ্চম অধ্যায় অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণিৰ অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ অতি চুটিকৈ লিখি আনিছোঁ যাতে পৰীক্ষাত কম লিখি ফুল নম্বৰ পাব পাৰা। আৰু ভিডিঅ'টোৰ শেষত আমি মষ্ট ইম্পৰ্টেণ্ট যিবোৰ MCQ আছে সেইবোৰ আলোচনা কৰিছোঁ। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা ছ'চিয়েল ছায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ক্লাছ 9 ছ'চিয়েল ছায়েন্সৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। শুদ্ধ উত্তৰ বাছি উলিওৱা। 1 নম্বৰ প্ৰশ্ন, ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহ গোবিন্দ চন্দ্ৰ তীৰত সিঙক চিলেটলৈ নিৰ্বাসন দিছিল। উত্তৰত লিখিবা, ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহক চিলেটলৈ নিৰ্বাসন দিছিল। এইবাৰ আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ। অসমৰ শেষ আহোম ৰজা আছিল চন্দ্ৰকান্ত সিংহ, কমলেশ্বৰ সিংহ, পুৰন্দৰ সিংহ, যোগেশ্বৰ সিংহ। উত্তৰত লিখিবা, অসমৰ শেষ আহোম ৰজা আছিল পুৰন্দৰ সিংহ। 3 নম্বৰ প্ৰশ্ন, তীৰত সিং খাচী মণিপুৰী জয়ন্তীয়া দেশপ্ৰেমিক আছিল। উত্তৰত লিখিবা, তীৰত সিং খাচী দেশপ্ৰেমিক আছিল। চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্নত কৈছে গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল। উত্তৰত লিখিবা, গোবিন্দ চন্দ্ৰ কাছাৰ ৰাজ্যৰ ৰজা আছিল। 2 নম্বৰ প্ৰশ্ন, ডেভিড স্কট কোন আছিল। উত্তৰত লিখিবা, ডেভিড স্কট এজন বিচক্ষণ ইংৰাজ প্ৰশাসক আছিল। 3 নম্বৰ প্ৰশ্ন, ডেভিড স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল। উত্তৰত লিখিবা, ডেভিড স্কটৰ পৰৱৰ্তী কমিছনাৰ আছিল ৰবাৰ্টছন। 4 নম্বৰ প্ৰশ্ন, তীৰত সিং কোন ৰাজ্যৰ CM আছিল। উত্তৰত লিখিবা, তীৰত সিং খাচী ৰাজ্যৰ CM আছিল। 5 নম্বৰ প্ৰশ্ন, মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল। উত্তৰ, মটক ৰাজ্যৰ ৰজাৰ উপাধিটো আছিল বৰ সেনাপতি। এইবাৰ আহিছোঁ 6 নম্বৰ প্ৰশ্নলৈ। জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল। উত্তৰত লিখিবা, জেনকিন্সৰ পৰামৰ্শ অনুসৰি পুৰন্দৰ সিংহই সিংহাসন হেৰুৱাইছিল। 7 নম্বৰ প্ৰশ্ন, জেনকিন্সে নামনি অসমক কি জিলাত ভাগ কৰিছিল। উত্তৰত লিখিবা, জেনকিন্সে নামনি অসমক গোৱালপাৰা, দৰং, কামৰূপ জিলাত ভাগ কৰিছিল। 8 নম্বৰ প্ৰশ্ন, ব্ৰিটিছে কাক 50 টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল। উত্তৰত লিখিবা, ব্ৰিটিছে পুৰন্দৰ সিংহক 50 টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল। এইবাৰ আহিছোঁ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰলৈ। 1 নম্বৰ প্ৰশ্নত কৈছে ডেভিড স্কটৰ ৰাজহ নীতি কেনে আছিল। উত্তৰত লিখিবা, ডেভিড স্কটৰ প্ৰশাসন কালত নামনি আৰু উজনি অসমৰ ক্ষেত্ৰত সুকীয়া ৰাজহ ব্যৱস্থা কৰা হৈছিল। নামনি অসমৰ পৰগনাসমূহ তেওঁ উঠাই দিয়া নাছিল। নামনি অসমত আগৰ দৰেই একোজন চৌধুৰীৰ পৰিচালনাৰ একেটা পৰগনা ৰখা হ'ল। চিৰস্তদাৰ, তহবিলদাৰ, পাটোৱাৰী, ঠাকুৰীয়া আদি খাজানা সংগ্ৰহকাৰী কৰ্মচাৰী নিয়োগ কৰা হয়। নগাঁও আৰু ৰহা অঞ্চলক সামৰি কৰ আদায়ৰ কাৰণে এটা বেলেগ গোট তৈয়াৰ কৰা হৈছিল। মাটিৰ খাজনাৰ উপৰি বেলেগ বেলেগ বৃত্তিৰ লোকৰ ওপৰতো স্কটে বিত্তীয়
কৰ বহুৱাইছিল। তাঁতী, খনাৰী, মাছমৰীয়া, কহাৰ আদি বিভিন্ন বৃত্তিত নিয়োজিত লোকসকলে এই কৰ দিব লাগিছিল। আহোম শাসনৰ সময়ত কৰমুক্ত দেৱোত্তৰ, ব্ৰহ্মোত্তৰ আৰু ধৰ্মোত্তৰ মাটিৰ ওপৰতো স্কটে খাজনা নিৰূপণ কৰাইছিল। এই মাটিৰ পৰা আধা অংশ কৰ লৈছিল। ইয়াক বৰঙণি বোলা হৈছিল। স্কটৰ দিনত নামনি অসমৰ মাটিৰ জৰীপ তেওঁৰ শাসনকালৰ সময়তে সমাধা হৈছিল। কেপ্টেইন মেথিউজৰ তত্বাৱধানত এই কাৰ্য সমাধা হৈছিল। মাটিসমূহ বস্তি অঞ্চল, ৰোপিত তথা শালি খেতি অঞ্চল, ফৰিঙতি তথা আহু ধান, সৰিয়হ খেতি প্ৰধান আদি অঞ্চলত ভাগ কৰা হৈছিল। নতুন কৰৰ পদ্ধতি কাৰ্যত পৰিণত হওঁতে কোনো ঠাইত বেছি আৰু কোনো ঠাইত কম সময় লাগিছিল। আফিং খেতি কৰা মাটিত অধিক পৰিমাণৰ কৰ ধাৰ্য কৰা হৈছিল। স্কটে কোম্পানীক জনাইছিল যে নামনি অসমত অধিক ৰাজহ সংগ্ৰহ আৰু ইয়াৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নামনি অসমত প্ৰতিজন পাইকক ৩ পুৰাকৈ খেতিৰ মাটি দিয়াৰ বাবদ তেওঁলোকৰ পৰা ২ টকাকৈ খাজনা আদায় কৰা হৈছিল। এই মাটিখিনিক গা মাটি আৰু খাজনাখিনিত গা ধন বোলা হৈছিল। ইয়াৰ উপৰি প্ৰত্যেকজন মানুহে জনমূৰি কৰ দিব লগা হৈছিল। এইবাৰ আহিছোঁ ২ নম্বৰ প্ৰশ্নলৈ। ডেভিড স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল? উত্তৰত লিখিবা ডেভিড স্কট ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক বিৰাট অঞ্চলৰ প্ৰশাসনিক দায়িত্বত আছিল। স্কটৰ শাসনকালত স্থানীয় সাধাৰণ দেৱানী আৰু ফৌজদাৰী গোচৰসমূহ নিষ্পত্তিৰ বাবে স্থানীয় লোকেৰে গঠিত কেতবোৰ পঞ্চায়ত গঠন কৰা হৈছিল। গুৰুতৰ অপৰাধসমূহ কমিছনাৰৰ সহকাৰী বিষয়াসকলে পঞ্চায়তৰ সহায়ত বিচাৰ কৰিছিল। পঞ্চায়তৰ বিচাৰত সন্তুষ্ট নোহোৱাসকলে এই বিষয়াসকলৰ ওপৰত আপিল কৰিব পাৰিছিল। ইয়াৰ পিছত সন্তুষ্ট নহ'লে কমিছনাৰক আপিল কৰিব পাৰিছিল আৰু কমিছনাৰে আপিল শুনি ৰায়দান কৰিছিল। স্কটে বিচাৰৰ ক্ষেত্ৰত উজনি অসমত লম্বোদৰ বৰফুকনক দেৱানী বিচাৰৰ ভাৰ দিছিল। নামনি অসমত দেৱানী গোচৰৰ বাবে 2খন আৰু ফৌজদাৰী গোচৰৰ বাবে এখন আদালত আছিল। পুলিচ বিভাগৰ ব্যৱস্থাও তেওঁ কটকটীয়া কৰিছিল। স্কটৰ প্ৰশাসন কালত মামৰীয়া, চিংফৌ আৰু খামতিসকলৰ সৈতে উদ্ভাৱ স্থাপন কৰা হৈছিল। সকলো কাম ডেভিড স্কটে নিজে তদাৰক কৰিছিল। এজন অতি বিচক্ষণ প্ৰশাসক হিচাপে ডেভিড স্কটে সমসাময়িক অসমত এক সন্মানজনক স্থান লাভ কৰিছিল। ৩ নম্বৰ প্ৰশ্ন। ৰবাৰ্টছনৰ দিনৰ ৰাজহ ব্যৱস্থা কেনে ধৰণৰ আছিল? উত্তৰত লিখিবা ৰবাৰ্টছনে অসমত ৰাজহ ব্যৱস্থাৰ সংস্কাৰ কৰি মাটিৰ গুণাগুণ নিৰ্ধাৰণ কৰি খাজানাৰ নিৰিখ ধাৰ্য কৰিছিল। খাজানা সংগ্ৰহৰ ঘোষণা বন্ধ কৰিবলৈ মাটিৰ প্ৰকাৰ, পৰিমাণ, কৃষকৰ নাম ঠিকনা আদি তথ্য লিপিবদ্ধ কৰাৰ প্ৰথা প্ৰচলন হৈছিল। এই তথ্যৰ ভিত্তিত কৃষকৰ মাটি আৰু সধাব লগা খাজানাৰ পৰিমাণ, তেওঁৰ নাম সন্নিৱিষ্ট কৰি এখন নথি বা পট্টা দিয়াৰ নিয়ম কৰিছিল। ঘৰ কৰ, কোৰ কৰ, নাঙল কৰ বা জনমূৰি কৰ একেই ৰখা হৈছিল। এই সংস্কাৰ আৰু কৰ কাটলৰ হাৰ বৃদ্ধিৰ ফলত ৰাজকোষত জমা হোৱা ধনৰ পৰিমাণ বাঢ়িছিল। ৰাজহ কৰ্মচাৰীসকলৰ দুৰ্নীতি ৰোধ কৰিবলৈ ৰবাৰ্টছনে ভূমি, ঘৰবাৰী, বনাঞ্চল আদিৰ বিৱৰণী সংগ্ৰহ কৰি তাৰ কৰ নিৰ্ধাৰণ কৰিছিল। তদুপৰি ৰায়তক পট্টা আৰু ৰাজহ দানৰ ৰচিদ দিয়া হৈছিল। ৰাজহৰ কৰ্মচাৰীসকলে সৰু সুৰা গোচৰ সুধিলেও তেওঁলোকে কালেক্টৰক নজনাকৈ জৰিমনা বা শাস্তি বিহিব নোৱাৰিছিল। ৰবাৰ্টছনৰ এনেবোৰ সংস্কাৰে ৰায়তৰ উপকাৰ সাধিছিল। ৪ নম্বৰ প্ৰশ্ন। মেজৰ জনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল? উত্তৰত লিখিবা মেজৰ জনকিন্সে অসমৰ বিকাশৰ বাবে অহোপুৰুষাৰ্থ
কৰা এজন অন্যতম ইংৰাজ বিষয়া আছিল। স্কটৰ দৰে এজন বিষয়ায়ো অসমৰ বাবে ভালেমান আঁচনি লৈছিল। এই ৰাজ্যৰ চাহপাত, কয়লা, তেল উদ্যোগৰ বিকাশৰ সৈতে তেওঁৰ নাম ওতঃপ্ৰোতভাৱে জড়িত আছিল। অসমৰ সৈতে বংগৰ পোনপটীয়া ব্যৱসায়ৰ ক্ষেত্ৰত সীমান্ত চকীসমূহে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে বুলি স্কটে কান্দাহাৰ চকী উঠাই দিছিল। পিছত জেনকিন্সে অন্যান্য চকীসমূহ উঠাই দিছিল। এজন বিষয়াৰ প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰ নৈত প্ৰথম ভাপৰ জাহাজৰ প্ৰচলন হৈছিল। বাটপথৰ উন্নতিৰ প্ৰতিও তেওঁ যথেষ্ট মনোযোগ দিছিল। শিক্ষাৰ ক্ষেত্ৰত অতিশয় আগ্ৰহী এই বিষয়াজনৰ প্ৰচেষ্টাত গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপিত হৈছিল। ৫ নম্বৰ প্ৰশ্ন। জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল? চৌতৰত লিখিবা ব্ৰিটিছ অধিকৃত ব্ৰহ্মপুত্ৰ উপত্যকা জেনকিন্সে 4খন জিলাত বিভক্ত কৰিছিল। সেইকেইখন হ'ল গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাঁও। পুৰণি নথিপত্ৰত নগাঁও জিলাক খাগৰিজান বুলিহে উল্লেখ আছে। সেই সময়ত এই জিলাখন পূবে ধনশিৰি নৈলৈকে বিস্তৃত আছিল। খাগৰিজানৰ সদৰ ঠাই আছিল নগাঁও। 1834 চনত এই সদৰ ঠাই ৰঙাগড়লৈ নিয়া হৈছিল। তাৰপিছত পুৰণি গুদাম সদৰ হয়। কিছুদিনৰ মূৰত আকৌ পুনৰ নগাঁও চহৰকে সদৰ ঠাই বুলি ঘোষণা কৰা হয়। পশ্চিমে মানাহ আৰু পূবে বৰনদীক সীমা হিচাপে লৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঠিত কামৰূপ জিলাৰ সদৰ ঠাই আছিল গুৱাহাটী। আগেয়ে দৰং ৰজাৰ অধীনত থকা পশ্চিমৰ অঞ্চলটোকে ধৰি সেই অঞ্চলত নতুনকৈ গঠিত জিলাখনক দৰং জিলা বোলা হৈছিল। ইয়াৰ সদৰ ঠাই প্ৰথমতে মঙ্গলদৈত আছিল, কিন্তু এই ঠাইখন অস্বাস্থ্যকৰ বুলি বিবেচিত হৈছিল। ই প্ৰায়ে বানপানীত বুৰ গৈছিল। সেয়েহে 1836 চনত মঙ্গলদৈৰ পৰা তেজপুৰলৈ সদৰ কাৰ্যালয় উঠাই দিয়া হয়। গাৰো পাহাৰকে ধৰি গোৱালপাৰাৰ আগতে ৰংপুৰৰ দ্বাৰা শাসিত হৈছিল। পিছলৈ গাৰো পাহাৰক গোৱালপাৰাৰ পৰা আঁতৰাই আনি এখন নতুন জিলা গঠন কৰা হ'ল। আকৌ নিয়মীয়াকৈ ভাপ জাহাজ চলিবলৈ লোৱাত গোৱালপাৰাৰ পৰা ধুবুৰীলৈ সদৰ কাৰ্যালয় উঠাই দিয়া হৈছিল। কাছাৰ দখল কৰাৰ পিছত ব্ৰিটিছে ইয়াক এখন জিলাত পৰিণত কৰিলে। ইয়াৰ সদৰ ঠাই হ'ল শিলচৰ। 1832 খ্ৰীষ্টাব্দত মটক আৰু শদিয়াৰ বাহিৰে সমগ্ৰ উজনিত অসমত পুৰন্দৰ সিংহক ৰজা পাতি বছৰি 50,000 টকাকৈ কৰ দিবলৈ কোৱা হৈছিল। তেওঁ কৰ দিব নোৱাৰাৰ বাবে তেওঁৰ ৰাজ্য ব্ৰিটিছৰ পোনপটীয়া প্ৰশাসনৰ অধীনলৈ গ'ল। তেওঁৰ ৰাজ্যখন দুখন জিলাত পৰিণত হ'ল, শিৱসাগৰ আৰু লখিমপুৰ। এই জিলা দুখনৰ সদৰ ঠাই আছিল যথাক্ৰমে যোৰহাট আৰু লখিমপুৰ। ওপৰত উল্লেখ কৰা ধৰণে জেনকিন্সে অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল। এইবাৰ আহিছোঁ 6 নম্বৰ প্ৰশ্নলৈ। তীৰত সিং কোন আছিল? তেওঁ কিয় ব্ৰিটিছৰ বিৰোধী হৈছিল? চৌত্তৰত লিখিবা তীৰত সিং খাচীৰ চিএম আছিল। ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দখল কৰাৰ পিছত খাচী পাহাৰৰ মাজেৰে সুৰুমা উপত্যকাৰ সৈতে এটা যোগসূত্ৰ স্থাপনৰ মানস কৰিছিল। ৰাণীৰ পৰা নংখৌৰ মাজেৰে এই পথ খচিবলৈ খাচী চিএম তীৰত সিঙে অনুমতি দিছিল। কিন্তু পিছত পথ নিৰ্মাণ হ'লে তেওঁলোকৰ স্বাধীনতা খৰ্ব হোৱাৰ ইংগিত পাইছিল আৰু সেইবাবে খাচীৰ মুখিয়ালসকলে ইয়াৰ বিৰোধিতা কৰিছিল। ইতিমধ্যে তীৰত সিং আৰু ইংৰাজৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল। ৰাণী ৰাজ্যৰ বিৰুদ্ধে হোৱা যুদ্ধত তীৰত সিঙক ব্ৰিটিছে সহায় নকৰিলে, বৰঞ্চ ৰাণীৰ
ৰজা কহে সহায় কৰিবলৈ তেওঁলোক প্ৰস্তুত হ'ল। 1829 খ্ৰীষ্টাব্দত তীৰত সিঙে খাচী সৈন্য সামন্ত লৈ কোম্পানীৰ লোকৰ ওপৰত আক্ৰমণ চলায়। এনেবোৰ কাৰণতে তীৰত সিং ব্ৰিটিছৰ বিৰোধী হৈছিল। চমু টকা লিখা 1 নম্বৰ তুলাৰাম সেনাপতি। চৌত্তৰত লিখিবা কাছাৰৰ সেনাপতি আছিল তুলাৰাম। তেওঁ সমগ্ৰ কাছাৰ অঞ্চল ব্ৰিটিছৰ পৰা দাবী কৰিছিল, কিন্তু ইংৰাজসকলে তুলাৰামক উত্তৰ কাছাৰৰ কৰতলীয়া শাসক হিচাপেহে স্বীকৃতি দিছিল। তুলাৰাম সেনাপতিৰ মৃত্যু হোৱাত তেওঁৰ 2 পুত্ৰ নকুলৰাম বৰ্মন আৰু ব্ৰজনাথ বৰ্মনে পিতৃ ৰাজ্য শাসন কৰিছিল। 2 পুৰন্দৰ সিংহ। 74ত লিখিবা পুৰন্দৰ সিংহ আছিল আহোম ৰজা ব্ৰজনাথৰ পুতেক। ৰজা ব্ৰজনাথৰ অংগক্ষত হোৱাৰ বাবে পুতেক পুৰন্দৰ সিংহক ৰজা পতা হয়। 1833 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হকে ৰবাৰ্টছনে পুৰন্দৰ সিংহৰ লগত গুৱাহাটীত এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰে। এই চুক্তি মতে মটক আৰু শদিয়া ৰাজ্যৰ বাহিৰে উজনি অসমখন পুৰন্দৰ সিংহক শাসন কৰিবলৈ দিয়া হৈছিল আৰু তাৰ বিনিময়ত ইংৰাজ কোম্পানীৰ বছৰি 50,000 টকা কৰ সোধাবলৈ পুৰন্দৰ সিংহ বাধ্য হয়। প্ৰশাসনৰ শিথিলতাৰ প্ৰমাণ পাই 1838 খ্ৰীষ্টাব্দত পুৰন্দৰ সিংহক সিংহাসনচ্যুত কৰা হ'ল। পুৰন্দৰক অৱসৰ ভাতা দি তেওঁৰ ৰাজ্য ব্ৰিটিছৰ পৰৱৰ্তী প্ৰশাসনৰ অধীনলৈ অনা হৈছিল। 3 তীৰত সিং। উত্তৰত লিখিবা তীৰত সিং খাচীৰ চিয়াম আছিল। ৰাণীৰ পৰা নংখৌৰ মাজেৰে এই পথ সাজিবলৈ তেওঁ ব্ৰিটিছক অনুমতি দিছিল, কিন্তু পিছত পথ নিৰ্মাণ হ'লে তেওঁলোকৰ স্বাধীনতা খৰ্ব হোৱাৰ ইংগিত পাইছিল আৰু সেইবাবে খাচীৰ মুখিয়ালসকলে ইয়াৰ বিৰোধিতা কৰিছিল। ইতিমধ্যে তীৰত সিং আৰু ইংৰাজৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল। ৰাণী ৰাজ্যৰ বিৰুদ্ধে হোৱা যুদ্ধত তীৰত সিঙক ব্ৰিটিছে সহায় নকৰিলে, বৰঞ্চ ৰাণীৰ ৰজাকহে সহায় কৰিবলৈ তেওঁলোকে প্ৰস্তুত হ'ল। 1829 খ্ৰীষ্টাব্দত তীৰত সিঙে খাচী সৈন্য সামন্ত লৈ কোম্পানীৰ লোকৰ ওপৰত আক্ৰমণ চলায়। 4 গমধৰ কোঁৱৰ। 74ত লিখিবা অসমত পোনপ্ৰথমে ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা গমধৰ কোঁৱৰ আহোম ৰাজ পৰিয়ালৰ আছিল। গমধৰ কোঁৱৰক সমৰ্থন কৰিছিল ধনঞ্জয় আৰু তেওঁৰ পুত্ৰ হৰনাথ, জীউৰাম, দুলীয়া বৰুৱা আদিয়ে। ইংৰাজে উজনি অসমৰ সামৰিক শাসনৰ ওৰ পেলাই তাৰ পৰা ব্ৰিটিছ সৈন্য অপসাৰণ কৰিছিল। সেই অৱস্থাৰ সুযোগ লৈ গমধৰ কোঁৱৰে নিজকে স্বৰ্গদেউ বুলি ঘোষণা কৰিছিল। গমধৰে ভবাৰ দৰে ব্ৰিটিছসকল ইমান দুৰ্বল নাছিল। তেওঁলোকে তৎক্ষণাত বিদ্ৰোহ দমন কৰে। গমধৰকে আদি কৰি ব্ৰিটিছ বিৰোধী ষড়যন্ত্ৰকাৰীসকলক বন্দী কৰে। সেই সময়ত ব্ৰিটিছ কমিছনাৰ ডেভিড স্কটে গমধৰ কোঁৱৰ প্ৰমুখে বিদ্ৰোহীক 7 বছৰলৈ বংগদেশৰ ৰংপুৰ কাৰাগাৰত কাৰাবাস দিয়ে। গমধৰেও ফাটেকৰ পৰা নগা পাহাৰলৈ পলাই গৈছিল যদিও ধৰা পৰি পুনৰ ৰংপুৰ ফাটেকত 7 বছৰলৈ কাৰাবাস খাটিবলগীয়া হয়। পৰৱৰ্তী পৰ্যায়ত ৰংপুৰ ফাটেকৰ পৰা গমধৰ কোঁৱৰ কলৈ গ'ল সেই বিষয়ে জনা নাযায়। 5 ব্ৰিটিছৰ চিংফৌ ৰাজ্য দখল। 74ত লিখিবা মটক ৰাজ্যৰ পূবত থকা নদিহিং আৰু টেঙাপানী নৈৰ মাজৰ সমভূমি অঞ্চলত চিংফৌসকল আছিল। চিংফৌৰ মুখিয়ালজনক গাম বোলা হৈছিল। গামসকলে ইংৰাজৰ বশ্যতা স্বীকাৰ কৰি চুক্তিপত্ৰত চহী কৰাত সেই অঞ্চলটো ইংৰাজৰ তললৈ গ'ল। পূবৰ পৰা কোনো শত্ৰু অহাৰ গম পালে তেওঁলোকেই ইংৰাজ চৰকাৰক জনাবলৈ মান্তি হৈছিল। ইয়াৰ পিছতে আহোম সম্প্ৰদায়ৰ ডাঙৰীয়া কিছুমানৰ উচতনিত চিংফৌসকলে ষড়যন্ত্ৰমূলকভাৱে বিদ্ৰোহী কাৰ্যত লিপ্ত হৈছিল। এই বতৰা পাই নিউভিলে
পুনৰ চিংফসকলক দমন কৰিবলগীয়া হৈছিল। 6 নম্বৰ ব্ৰিটিছৰ জয়ন্তীয়া ৰাজ্য দখল। চৌতৰত লিখিবা জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহই ব্ৰিটিছৰ লগত চুক্তি কৰি ৰাজনৈতিক সুসম্পৰ্ক স্থাপন কৰিছিল। মান আক্ৰমণৰ পৰৱৰ্তী কালত সৃষ্টি হোৱা অশান্ত বাতাবৰণৰ কালছোৱাত ব্ৰিটিছক আশা কৰা মতে সহায় কৰা নাছিল। জয়ন্তীয়াসকলে জয়ন্তীয়া পৰগনা সীমায়েদি ব্ৰিটিছ অধিকৃত অঞ্চলত উপদ্ৰৱ কৰাৰ অভিযোগত ব্ৰিটিছে তেওঁলোকক ভাবুকি দিবলগীয়া হৈছিল। 1835 চনত কেপ্টেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্য দখল কৰে। এজন পলিটিকেল এজেণ্টে ব্ৰিটিছৰ হৈ জয়ন্তীয়া ৰাজ্যৰ প্ৰশাসনৰ তদাৰক কৰিছিল। জয়ন্তীয়া ৰজা ৰাজেন্দ্ৰ সিংহক চিলেটলৈ নিৰ্বাসন দিয়া হৈছিল। এইবাৰ আমি এইটো পাঠৰ অতিৰিক্ত অতি চমু প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নত কৈছে আহোমসকলে অসমত কোন সময়ছোৱাত ৰাজত্ব কৰিছিল? চৌত্তৰত লিখিবা 13 শতিকাৰ পৰা 19 শতিকাৰ প্ৰথম চোৱালৈকে অসমত আহোমসকলে ৰাজত্ব কৰিছিল। 2 নম্বৰ প্ৰশ্ন আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল? চৌত্তৰত লিখিবা চুকাফা। 3 নম্বৰ প্ৰশ্ন আহোমসকলে অসমত কিমান বছৰ কাল ৰাজত্ব কৰিছিল? চৌত্তৰত লিখিবা 600 বছৰ। 4 নম্বৰ প্ৰশ্ন ইয়াণ্ডাবু সন্ধি অনুসৰি মণিপুৰৰ ৰজা কোন হয়? উত্তৰ হ'ব গম্ভীৰ সিউ। 5 নম্বৰ প্ৰশ্ন কিমান খ্ৰীষ্টাব্দত ডেভিড স্কটে ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল? চৌত্তৰত লিখিবা 1820 খ্ৰীষ্টাব্দত। 6 নম্বৰ প্ৰশ্ন নামনি অসমৰ মাটিৰ জৰীপ কোন ইংৰাজ বিষয়াৰ শাসনকালত হৈছিল? চৌত্তৰত লিখিবা ডেভিড স্কটৰ দিনত কেপ্টেইন মেথিউজৰ তত্বাৱধানত। 7 নম্বৰ প্ৰশ্ন লম্বদৰ বৰফুকন কোন আছিল? চৌত্তৰত লিখিবা উজনি অসমৰ দেৱান আছিল। 8 নম্বৰ প্ৰশ্নত কৈছে ডেভিড স্কটৰ মৃত্যু কেতিয়া হৈছিল? চৌত্তৰত লিখিবা 1831 চনত। এইবাৰ আহিছোঁ 9 নম্বৰ প্ৰশ্নলৈ। ৰবাৰ্টছনৰ পিছত অসমৰ কমিছনাৰ হিচাপে কাক নিযুক্তি দিয়া হৈছিল? চৌত্তৰত লিখিবা 1836 চনত গভৰ্ণৰ জেনেৰেল মেজৰ জন কিনছক। 10 নম্বৰ প্ৰশ্ন কোন ইংৰাজ বিষয়াৰ প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰ নৈত প্ৰথম ভাপ জাহাজ প্ৰচলন হৈছিল? চৌত্তৰত লিখিবা মেজৰ জেনকিন্সৰ প্ৰচেষ্টাত। এইবাৰ আমি এইটো পাঠৰ মষ্ট ইম্পৰ্টেণ্ট যিবোৰ MCQ আছে সেইবোৰ আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নত কৈছে অসম ইংগ বাৰ্মা যুদ্ধ কিমান ঠাইত সংঘটিত হৈছিল? অপশ্যন দিয়া আছে ক 3খন, খ 4খন, গ 5খন, ঘ 1খন। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন খ 4খন। 2 নম্বৰ প্ৰশ্নত কৈছে গম্ভীৰ সিঙে কাৰ সহযোগত মণিপুৰ উদ্ধাৰ কৰে? অপশ্যন দিয়া আছে ক গৌৰজিৎ, খ মাৰ্জিত, গ পেম্বাৰটন, ঘ গোবিন্দ চন্দ্ৰ। শুদ্ধ উত্তৰ হ'ব অপশ্যন গ পেম্বাৰটন। 3 নম্বৰ প্ৰশ্নত কৈছে 1822 চনত মানসকলে চট্টগ্ৰামত কাক বন্দী কৰিছিল? অপশ্যন দিয়া আছে ক ইংৰাজ, খ আহোম, গ মোগল, ঘ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ক ইংৰাজসকলক। 4 নম্বৰ প্ৰশ্ন ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যকাত কেনেকৈ প্ৰৱেশ কৰিছিল? অপশ্যন দিয়া আছে ক ঢাকা আৰু দৰং হৈ, খ কামৰূপ আৰু কলকাতা হৈ, গ চিলেট আৰু শিৱসাগৰ হৈ, ঘ ঢাকা আৰু গোৱালপাৰা হৈ। শুদ্ধ উত্তৰ হ'ব অপশ্যন ঘ ঢাকা আৰু গোৱালপাৰা হৈ। 5 নম্বৰ প্ৰশ্ন 1820 চনত ডেভিড স্কটক কোন অঞ্চলৰ দায়িত্ব অৰ্পণ কৰিছিল? অপশ্যন দিয়া আছে ক ব্ৰহ্মপুত্ৰ উপত্যকা, খ বৰাক উপত্যকা, গ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা, ঘ এটাও নহয়।
সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ক ব্ৰহ্মপুত্ৰ উপত্যকা 6 নম্বৰ প্ৰশ্ন ব্ৰিটিছসকলে অসমত ৰাজহ সংগ্ৰহৰ দায়িত্ব কোনজনক দিছিল অপশ্যন দিয়া আছে ক ডেভিড স্কট খ হলৰ উড গ জনাৰ্দন বৰবৰুৱা ঘ মেথিউছ সো শুদ্ধ উত্তৰ হ'ব অপশ্যন গ জনাৰ্দন 7 নম্বৰ প্ৰশ্ন নগাঁৱৰ খাজনা আদায়ৰ দায়িত্ব কাক দিছিল অপশ্যন দিয়া আছে ক লতা পানী ফুকন খ আৰাধন ৰয় গ জনাৰ্দন বৰবৰুৱা ঘ এজনো নহয় সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন খ আৰাধন ৰয় 8 নম্বৰ প্ৰশ্ন জনমুৰি কৰক দৰঙত কি কৰ বুলি জনা গৈছিল অপশ্যন দিয়া আছে ক জুহাল কৰ খ চৰু কৰ গ পাইক কৰ ঘ সেউজ কৰ সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ক জুহাল কৰ 9 নম্বৰ প্ৰশ্ন ডেভিড স্কটৰ মৃত্যু কেতিয়া হৈছিল অপশ্যন দিয়া আছে ক 1800 চনত খ 1820 চনত গ 1830 চনত ঘ 1831 চনত সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ঘ 1831 চনত 10 নম্বৰ প্ৰশ্ন ৰবাৰ্টছনৰ সংস্কাৰক কেইটা ভাগত ভগাইছিল অপশ্যন দিয়া আছে ক 2 খ 3 গ 4 ঘ 1 সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন খ 3